আজি মানে আমি মৰ্ণিং যেতিয়া মানে মৰ্ণিঙত আমি ঘৰ পৰা আহে মানে ইটো চাই নাইকিয়া হৈ গ'ল। আমি কালিহে অপেনিং কৰিছোঁ এইটো আবেলি, আজিহে এনেকুৱা যদি নাইকিয়া হৈ গ'ল আমি এইটো একশ্যন ল'ব লাগিব আৰু তাৰ কাৰণে আমি জ্বলাই গ'ল এইটো গোটেইকেইটা জ্বলাই দিছে। ওলাব চাগে ওলাই দি কোনে কি কৰিল আমিতো গম নাপাওঁ। এইটো আমি এইটো মানে মানুহে দেখা পাইছে বিজেপি পাৰ্টি বহুত আগবাঢ়ি আছে BTC তাৰ কাৰণে কিবা এটা কৰিব চাগে এনেকুৱা ভাবিছে। ভাৰতীয় জনতা পাৰ্টিৰ যুৱ মৰ্চাৰ ভাইচ প্ৰেছিডেণ্ট হয়। আজি এই দুলিগাঁও অঞ্চলত আগত কেতিয়াও যে এনেকুৱা ঘটনা হৈছিল এইটো হোৱা নাছিলে। হঠাৎ যোৱাকালি আমি বিজেপি ষ্টেয়াৰিং কমিটিৰ পৰা এইটো অফিচখন আমাৰ অপেনিং কৰি গৈছে। নীতু বাইদেউ আমাৰ ওমেন্সৰ প্ৰেছিডেণ্ট এইটো কৰি গৈছিলে ভালকে। তাৰপিছত আমি বহুত ফূৰ্তি আছিলে সিদিনাৰ পৰা যে আমাৰ অফিচ এটা হৈছে। এতিয়াতো বিজেপিৰ পুৰা ঢৌ চলি আছে আমাৰ পৰ্বতজৰা আৰু গোটাই BTCত। সেইকাৰণে মানুহ চাগে কিবা এটা চকু লাগিছে বোধহয়, বেলেগ বেলেগ কিবা দলো হ'ব পাৰে বা ব্যক্তি এটাতো হ'ব নোৱাৰে, যিহেতু এটা দলৰ কিবা আছে অফিচখনত। এইটো কাৰণে কোনোবা জ্বলাই দিছে আৰু গোটাই চাওক, আপোনালোকে চাইছে বিজুলটো লৈছে ভালকে আমি জানো। এইটো আমি প্ৰশাসনক জনাইছে, প্ৰশাসন আহিছে চাইছে। তাৰপিছত প্ৰশাসন আমাক কিবা এটা কৈছে আৰু যে হ'ব, কিবা এটা সিদ্ধান্ত হ'ব, কিবা এটা মানে জাষ্টিচ পাব বুলি কৈছে। সন্দেহ আমাৰ এনে সন্দেহ নাই, কিন্তু হ'বই, মানুহ কৰিছে এতিয়াতো সন্দেহ বুলিতো ক'লেতো কিবা এটা প্ৰব্লেম হ'ব। ইলেকশ্যন এটা মানুহৰ ডেমক্ৰেচিৰ এটা মেলা সবাই দায়িত্ব থাকে যে পাৰ্টীৰ কি কৰিব লাগে, ৰাইজক কি কৰিব লগা আছে, এইটো কৰি পেলাই আমি ইয়াৰ পৰা প্ৰতিনিধি পঠাই পিনি ভাল এটা হ'ব বুলি অনুভৱ কৰে। কিন্তু আজিকালি চাওক, এইবিলাক হিংসা বস্তুটো আমি ভাল নাপাওঁ। বিজেপি দল হিচাপেতো আমি একদম বেয়া পাওঁ এইখন বস্তুটো। আমাৰ মানে শান্তি, উন্নতি, প্ৰগতি এইটো আমি ভালকে চাই যে আমাক লাগে। এতিয়া আমাৰ এই ঠাইডত মানে বহুত মানে বেকৱাৰ্ড জেগা, ডেভেলপমেণ্ট বস্তু মানে হোৱা নাই আমাৰ এই মোটামুটি 22-23 বছৰত। এইটোৰ কাৰণে আমি এইবাৰ বিজেপিক এই গোটাই আমাৰ এৰিয়াত মানুহ ভাবিছিলে যে বিজেপিক এইবাৰ ভোট দি পেলাই জয়যুক্ত কৰি পেলাই আমাৰ যিটো পাব লগা আছে চৰকাৰৰ পৰা উন্নতি, এইটো আমি কৰি ল'ম বুলি ভাবিছিলোঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।